আজি আমাৰ কাৰ্বি আংলং জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ডিষ্ট্ৰিক্ট লেভেল এক্টিভিটি বছৰেকীয়া আমাৰ যেটো হয় সেইটো আমি হাওড়াঘাট ইংলিছ মিডিয়াম হাই স্কুলত অনুষ্ঠিত কৰিছোঁ। মডেল কম্পিটিশ্যন, এক্সটেম্পৰেৰী স্পীচ, ড্ৰয়িং কম্পিটিশ্যন আৰু আইডিয়া কম্পিটিশ্যন, এই চাৰিটা ইভেণ্টত আমি আজি পাৰ্টিচিপেট কৰালোঁ। আৰু এই অনুষ্ঠানটোত আমাৰ 7টা ব্লকৰ লাংচুংকি ব্লক, হাওড়াঘাট ব্লক, চামালাংচ ব্লক, ৰংবংবেগ ব্লক, নীলিপ ব্লক, বোকাজান ব্লক আৰু লুম্বাজান ব্লক সকলোৱে আহি যোগদান কৰিছে। তেওঁলোকৰ নিৰ্বাচিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলক আনি আজি ডিষ্ট্ৰিক্ট লেভেলত পাৰ্টিচিপেট কৰাইছে। আজি আমি এই অনুষ্ঠানটোত চলাই নিবৰ বাবে আমি মডেল কম্পিটিশ্যনৰ জাজ পুলিন শৰ্মা, লগতে পংকজ শইকীয়া আৰ্টত, সুনীতা চৰংচা আৰ্টত, এক্সটেম্পৰেৰী স্পীচত কৃষ্ণ দাসবংশী আৰু আনন্দ পি, তেওঁলোকে আজি এই প্ৰতিযোগিতাটো সুচাৰুভাৱে চলাই নিছে। তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অহা আগন্তুক 28, 29, 30 তাৰিখে গুৱাহাটী মনিৰঞ্জন ট্ৰেড চেণ্টাৰত আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমি এক্সটেম্পৰেৰী স্পীচ, মডেল, ড্ৰয়িং আৰু আইডিয়া কম্পিটিশ্যনত ছাত্ৰ ছাত্ৰীসকলক নি যোগদান কৰাম। এই প্ৰতিযোগিতাৰ সময় হয় আৰ্যভট্ট ছায়েন্স চেণ্টাৰত আমি যিবিলাক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, আঞ্চলিক ভিত্তিত হওক বা জিলা ভিত্তিত, এই বিজ্ঞানৰ প্ৰতিযোগিতাসমূহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত উৎকৰ্ষ সাধন কৰিছে বিজ্ঞানৰ দিশত। আৰু বিশেষকৈ লগতে আমাৰ যিবিলাক অভিভাৱক আছে, অভিভাৱিকা, তেখেতসকলো উপকৃত হৈছে। কাৰণ বিজ্ঞানৰ এটা প্ৰভাৱ আমাৰ অতিকৈ পিছপৰা কাৰ্বি আংলং জিলাত বাৰুকৈ আমি ইয়াৰ অভাৱ অনুভৱ কৰোঁ। কিন্তু এই কম্পিটিশ্যনসমূহে আমাক যথেষ্টখিনি উদগনি দিছে আৰু আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যোগেদি সদৌ অসমতেই মানুহৰ মাজত শিক্ষাৰ প্ৰগতিৰ কাৰণে বিশেষকৈ বিজ্ঞানমুখী শিক্ষাৰ প্ৰগতিৰ উদ্দেশ্যে যথেষ্টখিনি অৰিহণা বা কাৰ্যপন্থা হাতত লৈছে। মানুহৰ মাজত থকা কুসংস্কাৰ, মানুহৰ আৰ্থসামাজিক দিশৰ উন্নয়ন, বৈজ্ঞানিক চিন্তাধাৰাৰ উৎকৰ্ষ সাধন, আৱিষ্কাৰৰ মনোভাৱী কৰি তোলা ছাত্ৰ ছাত্ৰী বা ইচ্ছুকসকলক গৱেষণামুখী কৰি তোলাৰ ক্ষেত্ৰত, বিশেষকৈ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই যি পদক্ষেপ লৈ আছে, ছাত্ৰ ছাত্ৰীৰ মাজত, শিশুৰ মাজত, সকলো ব্যক্তিৰে মাজত তেওঁলোকে বিজ্ঞানমুখী এক চিন্তাধাৰাৰ সৃষ্টি কৰিব, ইতিমধ্যে যথেষ্টখিনি কৰিছে।